এতিয়া আমি জিএসটি বিষয় চাওঁ। জিএসটি হল দুই প্ৰকাৰ, অন্তৰাজ্যিক জিএসটি আৰু আন্তঃৰাজ্যিক জিএসটি। অন্তৰাজ্যিক জিএসটি মানে ৰাজ্যৰ ভিতৰৰ স্থানত বিক্ৰী বা লেনদেন কৰা, আৰু আন্তঃৰাজ্যিক জিএসটি মানে ৰাজ্যৰ বাহিৰত লেনদেন কৰা। এতিয়া অন্তৰাজ্যিক জিএসটি দুই প্ৰকাৰ, এটা হ'ল সিজিএসটি আৰু এসজিএসটি। তাৰমানে অন্তৰাজ্যিক জিএসটি মানে আমি ৰাজ্যৰ ভিতৰত যদি লেনদেন কৰোঁ, যে এক্সাম্পল ল'লোঁ, গুৱাহাটীৰ পৰা ধুবুৰীলৈ আমি কিবা লেনদেন কৰিলোঁ, তেনেকুৱা ক্ষেত্ৰত আমি সিজিএসটি আৰু এসজিএসটি গণনা কৰিব লাগিব। আৰু যদি আন্তঃৰাজ্যিক জিএসটি মানে ৰাজ্যৰ বাহিৰত হ'লে তাত অকল আইজিএসটি গণনা কৰিব লাগিব। জিএসটি যিমান শতাংশ দিয়া থাকে তাক দুটা ভাগত গণনা কৰিব লাগে, সিজিএসটি আৰু আইজিএসটি। তোমালোকে এটা বস্তু মনত ৰাখিবা, জিএসটি আমি বিক্ৰী মূল্যৰ ওপৰতহে গণনা কৰিম। এতিয়া আমি 1 নম্বৰটো চাওঁ, যে দিল্লীৰ এটা প্ৰতিষ্ঠানৰ পৰা জয়পুৰ এটা প্ৰতিষ্ঠানলৈ হোৱা লেনদেনৰ হিচাপ এনেধৰণৰ: সৰ্বোচ্চ খুচুৰা মূল্য 60,000 টকা, ৰেহাই 20%, জিএসটি 28% হ'লে ৰেহাইৰ পৰিমাণ বিক্ৰী মূল্য সিজিএসটি, এসজিএসটি আৰু আইজিএসটি আৰু বিলৰ পৰিমাণ উলিওৱা। এতিয়া আমি যদি চাওঁ যে দিল্লীৰ এটা প্ৰতিষ্ঠানৰ পৰা জয়পুৰ এটা প্ৰতিষ্ঠানলৈ হোৱা লেনদেন, দিল্লী আৰু জয়পুৰ, জয়পুৰটো ক'ত আছে? আমাৰ ৰাজস্থানত আছে। তাৰমানে এইটো আন্তঃৰাজ্য জিএসটি হ'ব। এইটো আমি এনেকৈ কৰিম। 1 নম্বৰটো আমাৰ দিয়া আছে সৰ্বোচ্চ খুচুৰা মূল্য সমান 60,000। ৰেহাইৰ পৰিমাণ পৰিমাণ 60,000 টকাৰ কিমান দিয়া আছে? 20% টকা 20%। এতিয়া 60,000 ইনটু 20/100, এই শূন্য এই শূন্য এই শূন্য এই শূন্য কাটি দিব পাৰি, তো পূৰণ কৰিলে পাম 12, আৰু শূন্য কেইটা আছে? তিনিটা, 12,000। আমি দুটা পূৰণ কৰি পালোঁ 12,000। এতিয়া আমাৰ বিক্ৰী মূল্য এতেকে বিক্ৰী মূল্য হ'ল সৰ্বোচ্চ খুচুৰা মূল্য মাইনাছ ৰেহাইৰ পৰিমাণ বা ৰেহাই। তো সৰ্বোচ্চ খুচুৰা মূল্য কিমান আছে আমাৰ? 60,000 মাইনাছ 12,000। 60,000ৰ পৰা 12,000 মাইনাছ কৰিলে পাম আমি 48,000। এতিয়া আমাৰ জিএসটি নিৰ্ণয় কৰিব লাগিব। যিহেতু আমাৰ বিক্ৰী মূল্যৰ ওপৰত জিএসটি হয়, এইটো আমাৰ আন্তঃৰাজ্য জিএসটি আছে। এতিয়া আমি লিখিম সিজিএসটি কিমান হ'ব? 0। এসজিএসটি হ'ব 0। অন্তঃৰাজ্য হ'লে সিজিএসটি আৰু এসজিএসটি নিৰ্ণয় কৰিব লাগে। আমাৰ আছে আন্তঃৰাজ্য আছে বিক্ৰী মূল্য। এতিয়া আমাৰ আইজিএসটি গণনা কৰিব লাগিব।
IGST এই 48,000 টকাৰ 28%, 28% into 28 by 100, 28 by 100 এই শূন্য কাটি দিব পাৰিম। এতিয়া 48 আৰু 28 পূৰণ কৰিলে পাম আমি 1344 এই 0 এটা আছে, 0টো বহাই দিলোঁ টকা। এতিয়া বিলৰ পৰিমাণ সূত্ৰটো আছিল বিক্ৰী মূল্য প্লাছ IGST, বিক্ৰী মূল্য প্লাছ IGST, আমি কিমান পালোঁ 48,000 প্লাছ এইখিনি আমি প্লাছ কৰিলে পাম 61,440। এইটো আছিল 1 নম্বৰ এনসাৰ। এতিয়া আমি 2 নম্বৰটো চাম। এতিয়া 2 নম্বৰটো আছে গুৱাহাটী এটা বিতৰণ কেন্দ্ৰৰ পৰা ধুবুৰী এটা বিতৰণ কেন্দ্ৰলৈ হোৱা লেনদেনৰ হিচাপ এনেধৰণৰ: সৰ্বোচ্চ খুচুৰা মূল্য 90,000 টকা, ৰেহাই 30% আৰু SGST আছে 9%, CGST আছে 9% হ'লে বিক্ৰী মূল্য SGST, CGST, IGST আৰু বিলৰ পৰিমাণ নিৰ্ণয় কৰিব লাগে। এতিয়া আমি চাওঁ কি কৈছে যে গুৱাহাটী এটা বিতৰণ কেন্দ্ৰৰ পৰা ধুবুৰীলৈ, তাৰমানে এইটো আমাৰ অন্তঃৰাজ্য GST, এইটো বাহিৰত নহয়, এইটো ভিতৰতে আছে, ৰাজ্যৰ ভিতৰতে আছে। এইটো আমি এনেকৈ কৰিম। এতিয়া 2 নম্বৰটো দিয়া আছে সৰ্বোচ্চ খুচুৰা মূল্য $90,000। 90,000 ৰেহাই পৰিমাণ 90,000 টকাৰ কিমান দিয়া আছে 30%। $30, 90,000 into 30 by 100 এই শূন্য পূৰণ কৰিলে পাম আমি 3 into 9 কৰিলে 27, শূন্য 3টা আছে 27,000। এতেকে বিক্ৰী মূল্য আমাৰ কি আছে সৰ্বোচ্চ খুচুৰা মূল্য মাইনাছ ৰেহাই।
90,000 minus 27,000 মাইনাস করলে পাম আমি 63,000 এতিয়া ইয়াত GST যেহেতু আমাৰ কি হৈছে ৰাজ্যৰ ভিতৰতে হৈছে লেনদেনটো ৰাজ্যৰ ভিতৰতে হৈছে ইয়াত GST ইয়াত GST হ'ব 63,000 টকা 9% 9% বা 9% into 9/100 এই 0 পূৰণ কৰিলে পাম 0.765 টকা CGST একেই হ'ব টকাৰ 9% 9/100 একেই হ'ব আমাৰ 5670 টকা এতিয়া আমাৰ বিলৰ পৰিমাণ এতেকে বিলৰ পৰিমাণ বিক্রি মূল্য প্লাস GST plus CGST CGST 63,000 plus 5670 plus 5670 এখানে প্লাস করলে আমি পাম 74,340 এটো হল 2 নম্বৰ এনসার